মাত্ৰ 7 মাহতেই কোৰাণ মুখস্থ কৰিছে আৰু গৌৰৱ কঢ়িয়াই আনিছে। আমি আপোনালোকক এটা বিশেষ দৃশ্য দেখুৱাব বিচাৰিছোঁ, সেই ছাত্ৰগৰাকীক দেখুৱাব বিচাৰিছোঁ, ছাত্ৰগৰাকীৰ শিক্ষকক আমি আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত। উল্লেখ হৈছে এইগৰাকী ছাত্ৰৰ বাবে এতিয়া সকলো গৌৰৱান্বিত হৈছে। লক্ষণীয় বিষয় এইটোৱেই যে এই ছাত্ৰগৰাকীয়ে মাত্ৰ 11 বছৰ বয়সতে, হাছান আলী নামৰ ছাত্ৰগৰাকীয়ে মাহাদুল উলুম পানবাৰী মাদ্ৰাছাত পঢ়ি মাত্ৰ 7 মাহতেই পবিত্ৰ কোৰাণ শ্বৰীফ মুখস্থ কৰিছে। এতিয়া এই শিশুটি অৰ্থাৎ ছাত্ৰগৰাকীক সকলোৱে সন্মানিত কৰিছে, প্ৰশংসা কৰিছে। 11 বছৰীয়া হাছান আলীৰ এই সফলতাত উৎফুল্লিত মাহাদুল উলুম পানবাৰী মাদ্ৰাছাৰ সকলো বিষয়ববীয়া। আজি উচ্চাৰণ আলহামদুলিল্লাহ, সকলো প্ৰশংসা মহান আল্লাহ পাকৰ বাবে, যে আল্লাহ পাক ৰব্বুল ইজ্জতে আমাক বহু বেছি নিয়ামতৰ অধিকাৰী বনাইছে। মোৰ ওচৰত থকা এই যিটো বালক, যিটো সৰু এটি শিশু আমি দেখিছোঁ, এই শিশুটি হৈছে গুৱাহাটী হাতীগাঁও নটবমা এলেকাৰ এগৰাকী শিশু। এগৰাকী শিশুৰ বিশেষ বৈশিষ্ট্যটো হৈছে মাত্ৰ 7 মাহৰ ভিতৰত সম্পূৰ্ণ কোৰাণ শ্বৰীফ মুখস্থ কৰি হাফিজ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। আজি এই শিশুটিক এই জলচাহৰ মঞ্চত দেখি অতিকৈ আনন্দিত হৈছোঁ। অলপমান আগতে সামান্য পৰিমাণৰ তিলাৱতো শুনিছিলোঁ। সম্ভৱতঃ মাত বহি থকাৰ বাবে কিছু তিলাৱতৰ মাতৰ ক্ষেত্ৰত বিসংগতি দেখা গৈছিল যদিও পঢ়াৰ যি উচ্চাৰণ, যি শুদ্ধ বিশুদ্ধ তিলাৱাত, ইয়াত কিন্তু কোনো কমি নাছিল। ইয়াত কেইবাগৰাকীও আলিম উলামা উপস্থিত আছে আৰু সেই শিশুটিৰ পৰামৰ্শদাতা আছে। মুখৰ পৰা সৰুকৈ এটি তিলাৱাত আৰু তিলাৱাতৰ আগত তেওঁৰ নাম আৰু তেওঁৰ আব্বাকৰ নাম ঠিকনাখিনি জানিব বিচাৰিছোঁ। তুমি সৰুকৈ এটি তিলাৱাত কৰা, তোমাৰ নামটো আগে কৈ পেলাই। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ নাম হাছান আলী। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রাহমানির রাহিম। আকিমিস সালাতা লিদুলুকিশ শামসি ইলা গাসাকিল লাইলি ওয়া কুরআনাল ফাজর। إن قرآن الفجر كان مشهودا ومن الليل فتهجد به نافلة لك عسى أن يبعثك ربك مقاما محمودا وقل رب أدخلني مدخل صدق وأخرجني مخرج صدق واجعل لي من لدنك سلطانا نصيرا وقل جاء الحق وزهق الباطل إن الباطل كان زهوقا وننزل من القرآن ما هو شفاء ورحمة للمؤمنين ولا يزيد الظالمين إلا خسارا وإذا أنعمنا على الإنسان أعرض ونأى بجانبه وإذا مسه الشر كان يئوسا قل كل يعمل على شاكلته فربكم أعلم بمن هو أهدى سبيلا صدق الله العظيم আমি সকলে এই শিশুটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই চেগতেই আমি তেওঁৰ বাবে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ আৰু আমাৰ অসমৰ হওক আৰু এই ভিডিঅ' যলৈকে যায় প্ৰতিগৰাকী মুছলমানৰ বাবে এইটো এটি সুন্দৰ আদৰ্শ হওক বুলি আমি কল্পনা কৰিছোঁ, তামান্না কৰিছোঁ। আল্লাহ পাক ৰব্বুল ইজ্জতে তেনেকুৱাকৈ হাফিজ, কোৰাণৰ হাফিজ, কোৰাণৰ জ্যোতি ঘৰে ঘৰে সমাজে সমাজে বিয়পাই দিয়াৰ বাবে আল্লাহ পাকে ঘৰে ঘৰে তেনেকুৱা হাফিজৰ জন্ম দিয়ক। আমিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এখেত হাছান আলী হয়। এখেতে সৰুতে নটবমা আমাৰ এই মহল্লাতে মক্তবত পঢ়ি আছিলে।
যেতিয়া আমি মক্তবত তেখেতৰ পঢ়া শুনিলোঁ, মক্তবৰ পঢ়া শুনি হঠাৎ মানে বহুত ভাল লাগিল। মানে অলপ কেইদিনতে আমাৰ পৰা ইয়াত খেলি। তাৰপিছত আমি ভাবিলোঁ যে এখেতক যিজন মাদ্ৰাছাত দিলে মানে বহুত কম দিনত হাফিজ হৈ যাব। পিছত আমি আমাৰ লগৰে এজন হাফিজ চাহাব, হাফিজ মৌলানা সেলিম আহমেদ চাহাব, এখেতৰ লগত মছৱৰা কৰিলোঁ। এখেতে ক'লে যে আমাক মোৰ ওচৰতে এখেতক দিয়ক। পিছত মই নিজে লৈ যাই কেনে এখেতক মহিৰাবাৰী, মৰিগাঁও জিলা মহিৰাবাৰী পাণবাৰী মাহাদুল উলুম মাদ্ৰাছাত দি আহিছিলোঁ। আৰু এওঁলোকে তাতে বহুত মেহনত কৰিছিলে, যাৰ জৰিয়তে বহুত কম দিনত কোৱা হৈছে 7 মাহ 14 দিনত এখেতৰ হিফ্জ মুকাম্মাল হৈছে। আৰু বৰ্তমানলৈ এখেতে দৌৰা এটা উঠিছে আৰু দ্বিতীয় দৌৰাত 2 পাৰা কৰি শুনাই আছে। এখেতৰ উস্তাদে যেনেকুৱা কৈছে যে এখেতক যদি বৰ্তমান যদি 3 পাৰা নহয়, ডেইলি যদি 5 পাৰা কৰি যদি শুনে, দৌৰা শুনে কৈছে, তাকো শুনাব পাৰিব। আৰু এখেতে প্ৰথম যেতিয়া আপোনাৰ বৰ্ডত পৰীক্ষা দিছে, তেতিয়া এখেতে বৃত্তি পাইছে।